প্ৰকৃতিৰ সৈতে খেলা নকৰাই সকলোৰ বাবে মংগল। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, প্ৰকৃতি আছে বাবে আমি জীয়াই আছোঁ। যদি প্ৰকৃতি নাথাকে নহয়, আমিও জীয়াই নাথাকে। বন্ধুসকল, আমি জীয়াই থাকিবৰ কাৰণে আমাক যি লাগে সেই সকলোখিনি প্ৰকৃতিয়ে আমাক দি আছে। আমাক জীয়াই থাকিবলৈ প্ৰধান বস্তু লাগে আমাক অক্সিজেন। সেই অক্সিজেন প্ৰকৃতিয়ে দি আছে। প্ৰকৃতিয়ে আমাক পানী দি আছে। পানী নহ'লে আমি জীয়াই থাকিব নোৱাৰিম। পানী আমাক দি আছে, হয়নে? প্ৰকৃতিয়ে আমাক এটা সুন্দৰ জলবায়ু দি আছে। প্ৰকৃতিয়ে আমাক এটা সুন্দৰ পৰিৱেশ দি আছে। প্ৰকৃতিয়ে আমাক গছ গছনিৰ ছাঁ দিছে। প্ৰকৃতিয়ে আমাক ৰ'দ দিছে, হয়নে? প্ৰকৃতিয়ে আমাক যি লাগে সকলো দিছে, কাৰণ প্ৰকৃতিয়ে আমাক সৃষ্টি কৰিছে। প্ৰকৃতিৰ আমি সন্তান, প্ৰকৃতিৰ আমি অংশ। সেইকাৰণে প্ৰকৃতিয়ে আমাৰ কথা চিন্তা কৰি আমাক যি লাগে সকলো দি আছে। কিন্তু প্ৰকৃতিক আমি কি দিছোঁ? প্ৰকৃতিয়ে আমাক যিমানখিনি দিছে তাৰ আধাখিনিও আমি দিয়া নাই, হয়নে? আমিতো প্ৰকৃতিক একো দিবই পৰা নাই, কিন্তু আমি প্ৰকৃতিক সুৰক্ষা কোনো দিব পৰা নাই, হয়নে? বন্ধুসকল, আমি সদায় আমাৰ নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰোঁ। আমি সদায় নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰি আমি প্ৰকৃতিক আওকাণ কৰি আহিছোঁ, হয়নে? গছ এজোপা কাটি দিছে, আমি চিন্তা কৰা নাই যে সেই গছজোপা কাটিলে আমাৰ কি হ'ব পাৰে। যিমান পাৰে গছ গছনি কাটি গৈ আছে, কিন্তু আমি তাত গুৰুত্ব দিয়া নাই, আমি আওকাণ কৰি গৈ আছোঁ, হয়নে? কাৰণ কেলে আমি আমাৰ নিজৰ স্বাৰ্থত জীয়াই আছোঁ, হয়নে? আমি এই সংসাৰত যে জীয়াই থাকিবলৈ আমাক প্ৰকৃতিৰ আৱশ্যক, প্ৰকৃতিৰ গছ গছনি, প্ৰকৃতিৰ জীৱ জন্তু, এই সকলোখিনিৰ দ্বাৰাহে আমি জীয়াই থাকিব পাৰিম, সেই কথা আমি পাহৰি পেলাইছোঁ। কিহৰ কাৰণে? আমি স্বাৰ্থৰ বাবে। আৰু আমাৰ সেই স্বাৰ্থপৰতাৰ সুযোগ লৈ একাংশ সুবিধাবাদীয়ে প্ৰকৃতিক ধ্বংস কৰাৰ ফালে লৈ গৈ আছে। বন্ধুসকল, পাহাৰ খনন, কয়লা খনন, শিল খনন, নদী খনন, নদীৰ পৰা বালি উঠোৱা, শিল উঠোৱা, যিমান পাৰে ধ্বংসলীলা চলাই আছে একাংশ সুবিধাবাদীয়ে আমাৰ স্বাৰ্থপৰতাৰ সুযোগ লৈ। কিন্তু সেইখিনি হোৱাৰ ফলত আমাৰ কি অপকাৰ হ'ব পাৰে আমি কোনোদিন চিন্তাই কৰা নাই, হয়নে? বন্ধুসকল, প্ৰকৃতিয়ে আমাক সৃষ্টি কৰিছে বাবে প্ৰকৃতি শান্ত হৈ আছে। প্ৰকৃতি শান্ত বাবে আমি শান্তিত জীয়াই আছোঁ। যদি প্ৰকৃতি অশান্ত হয় নহয়, আমি কিন্তু জীয়াই নাথাকিম। আমি এই সংসাৰত থাকিবই নোৱাৰিম। এই সংসাৰখনেই নাথাকিব, শেষ হৈ যাব। সেই কথা আমি উপলব্ধি কৰিব পৰা নাই, আমি চিন্তা কৰিব পৰা নাই। কিয় চিন্তা কৰিব পৰা নাই? আমি স্বাৰ্থত পৰি আছোঁ। কিন্তু সেই কথা জুবিন দাই চিন্তা কৰিছিল। জুবিন দাই প্ৰকৃতিৰ কথা প্ৰত্যেকবাৰে চিন্তা কৰিছিল, কাৰণ জুবিন দা আছিলে ঈশ্বৰৰ পুত্ৰ। জুবিন দা আছিলে ঈশ্বৰৰ সন্তান, ভগৱানৰ সন্তান, প্ৰকৃতিৰ সন্তান। সেইকাৰণে জুবিন দাই প্ৰকৃতিৰ কথা চিন্তা কৰিছিলে। গছ এজোপা কাটিলেও প্ৰতিবাদ কৰিছিল। জুবিন দাই আজি বহু বছৰ আগত এটা গীত ৰচিছিল। জগত পোহৰ কৰি আহিব প্লাৱন, অতৰাব অমানিশা বধিব ৰাৱণ। নিকা হ'ব সমাজ, শেষ হ'ব এই পাপ, ফলি ৰব প্ৰেম শতজন। জগত পোহৰ কৰি আহিব প্লাৱন। চিন্তা কৰক, আজি বহু বছৰ আগতে জুবিন দাই গাইছিলে যে জগত পোহৰ কৰি আহিব প্লাৱন, অতৰাব অমানিশা বধিব ৰাৱণ। আৰু আজি কি হৈ আছে আপোনালোকে চিন্তা কৰক, ভালকে চিন্তা কৰক। প্ৰকৃতিয়ে আমাক সংকেত বাৰে বাৰে দি আছে, কিন্তু সেই সংকেতক আমি আওকাণ কৰি আছোঁ। প্ৰকৃতিৰ সংকেতক আমি বুজিবই পৰা নাই। কিয়? আমি স্বাৰ্থত আছোঁ, হয়নে? জুবিন দাই সেই গীতটো আজি বহু বছৰ আগত ৰচিছিলে। সেই কথা বহু বছৰ আগতে অনুভৱ কৰিছিলে, কাৰণ জুবিন দা আছিলে ঈশ্বৰৰ সন্তান। আৰু সেইকাৰণে বহু বছৰৰ আগত গোৱা গানটো এতিয়া কিন্তু প্ৰতিফলিত হৈছে। আজি উজনি অসমৰ যি বান,
প্ৰলয়নকাৰী বান আহিলে সেই বান জানো আমাক সেই বানৰ দ্বাৰাই একাংশ মুখা পিন্ধা লোকক চিনাকি কৰি দিয়া নাই। কোনে কয়লা খান্দিছে, কোনে শিল খান্দিছে, কোনে নদী খনন কৰিছে, কোনে কোনে আমাক অন্যায় কৰি আছে, অত্যাচাৰ কৰি আছে, কোনে কোনে আমাক কিমান ভাল পায়, সকলোৰে মুখাখন জানো খুলি দিয়া নাই। তো জগত পোহৰ কৰি আহিব প্লাৱন, সেই প্লাৱন আহিলে, জগত পোহৰ কৰি সেই প্লাৱন উজনি অসমত আহিলে অতৰাব অমানিশা বধিব ৰাৱণ, অতৰাব অমানিশা বধিব ৰাৱণ। সেই ৰাৱণ যে বধিব, সেই ৰাৱণৰ প্ৰত্যেকৰে মুখখন আমাক চিনাকি কৰি দিছে। ইয়াৰ পিছতো যদি আমি বুজি পোৱা নাই, আমি যদি বুজিবলৈ চেষ্টা কৰা নাই, কিন্তু ইয়াৰ পিছত প্ৰকৃতিয়ে যি ধ্বংসলীলা সৃষ্টি কৰিব নহয়, সেই প্ৰকৃতিৰ ৰোষৰ পৰা কিন্তু আমি কোনো বাচি যাব নোৱাৰে। বন্ধুসকল, আজি কাজিৰঙা যোনটো ইক' চেঞ্চিটিভ জোনক লৈ পেলাই বিতৰ্ক চলি আছে, সেই বিতৰ্কত কাজিৰঙাৰ আশে পাশে থকা একাংশ ৰাইজে প্ৰতিবাদ কৰি আছে যে ইক' চেঞ্চিটিভ জোন 10 কিলোমিটাৰৰ পৰা যদি 1 কিলোমিটাৰ হয় তেওঁলোকৰ সুবিধা হ'ব। যদি 10 কিলোমিটাৰ হয় তেওঁলোকৰ অসুবিধা হৈ আছিলে। তেওঁলোকে ঘৰ বনাবলৈ নোৱাৰে, পুখুৰী খান্দিব নোৱাৰে, নাট খান্দিব নোৱাৰে, আমুক তামুক ঢেৰ কিবা কিবি কথা কৈ পেলাই প্ৰতিবাদ কৰি আছে। কিন্তু ইক' চেঞ্চিটিভ জোনৰ ভিতৰত মানুহে ঘৰ বনাব পাৰিব, শান্তভাৱে থাকিব পাৰিব, হয়নে? তাত পুখুৰীও খান্দিব পাৰিব বা সকলো কৰিব পাৰিব। কিন্তু ইক' চেঞ্চিটিভ জোনত কোনো পাহাৰ খনন নহয়, শিল খনন নহ'ব, হয়নে? কোনো হুলস্থুলীয়া পৰিৱেশ নহ'ব। সেইকাৰণে ইক' চেঞ্চিটিভ জোনটো 10 কিলোমিটাৰ কৰি থোৱাটো প্ৰকৃতিৰ বাবে সুৰক্ষিত, সেই জীৱ জন্তুখিনি যাতে সুৰক্ষিতভাৱে থাকে, সেইকাৰণে ইক' চেঞ্চিটিভ জোনটো 10 কিলোমিটাৰ থকাটো আমাৰ সকলোৰে ভাৱে ভাল, সেই কথাটো বুজি পোৱা নাই। কিন্তু আমি কি চিন্তা কৰি আছোঁ যে ইক' চেঞ্চিটিভ জোনটো যদি 1 কিলোমিটাৰ হৈ যায় তেতিয়া আমি সকলো কৰিব পাৰিম। আৰু এতিয়াও সকলোৱে কৰি আছে। আজি বটগছ যোনটো ৰিজৰ্ট আছে, সেই ৰিজৰ্টটোতো 1 কিলোমিটাৰ ভিতৰতে আছে, ইক' চেঞ্চিটিভৰ 1 কিলোমিটাৰ ভিতৰতে আছে। এতিয়া কেনেকৈ আছে? তাত ব্যৱসায় চলি আছে, সৰু সুৰা ব্যৱসায়। ইক' চেঞ্চিটিভ জোন এতিয়া যদি 10 কিলোমিটাৰ হৈ আছে, তথাপিও তাৰ ভিতৰতে সকলো চলি আছে। কিন্তু তাত ডাঙৰ ডাঙৰ বিল্ডিং কৰিব নোৱাৰিব। আৰু সেই সুবিধা লৈ পেলাই একাংশ স্বাৰ্থপৰ সুবিধাবাদীয়ে আমাৰ স্বাৰ্থপৰতাৰ সুবিধা লৈ পেলাই, সুযোগ লৈ পেলাই সেই কাৰ্বি পাহাৰ চাহাৰ খনন কৰাৰ পৰা আদি কৰি সকলো ফালৰ পৰা ধ্বংস লৈ ঠেলি নিবৰ কাৰণে চেষ্টা কৰিছে, আৰু তাৰ কাৰণে মানুহক বিপথে পৰিচালিত কৰিছে। কিন্তু সেই বস্তুটো আমি বুজিয়ে পোৱা নাই, হয়নে? কিন্তু বন্ধুসকল, জুবিন দাই সেই কথা কিন্তু আগতেই অনুভৱ কৰি আছিলে, আৰু অনুভৱ কৰিছিলে কাৰণে সেই গীতটো ৰচিছিলে আজি বহু বছৰ আগতে। জগত পোহৰ কৰি আহিব প্লাৱন, অতৰাব অমানিশা বধিব ৰাৱণ। নিকা হ'ব সমাজ, শেষ হ'ব এই পাপ, পলি ৰ'ব প্ৰেম শতজন, হয়নে? তো